নৱবৰ্ষৰ প্ৰতিটো ক্ষণ উদযাপন কৰাৰ উদ্দেশ্যে এতিয়া ভিৰ লগা পৰিলক্ষিত হৈছে ৰাজ্যৰ পৰ্যটনস্থলীসমূহত আৰু প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগৰ বাবে সকলোৱে ভিৰ কৰিছে বনভোজস্থলীসমূহত আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এক বিশেষ স্থান অতি সম্ভাৱনাপূৰ্ণ ৰাজ্যৰ এক পৰ্যটনস্থল যি স্থান আছে চিলনীজানৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ নিলগৰ জিলাংছত আৰু চৌদিশে সেউজীয়া পৰিৱেশে আগুৰি থকা শিলাময় নদী নামত আৰু অতিকৈ সম্ভাৱনাপূৰ্ণ এই পৰ্যটনক্ষণ কিন্তু আজি কুপতি উপেক্ষিত হৈ থকা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ দৃষ্টিত পৰা নাই বা পৰ্যটন ক্ষেত্ৰ হিচাপে যেনেধৰণে গঢ়ি তুলিব লাগে বৰ্তমান মুহূৰ্তলৈ কিন্তু সেই স্থান লাভ কৰা নাই এই বিশেষ পৰ্যটনস্থলীয়ে আৰু এই সন্দৰ্ভত আমাৰ সংবাদদাতাই এক প্ৰতিবেদন প্ৰেৰণ কৰিছে এই মুহূৰ্তত সেয়া আমি আগবঢ়াইছো হয় মই বৰ্তমান উপস্থিত আছো কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজানৰ নিকটৱৰ্তী অঞ্চল জিলাংছত আৰু এই জিলাংছ হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা স্থান আৰু এই স্থানটো বৰ্তমান এতিয়া নতুন বৰ্ষৰ আৰম্ভণিৰ লগে লগে ইয়াত বিভিন্ন পিকনিক পাৰ্টি আহি ইয়াত মানে তেওঁলোকৰ নতুন বৰ্ষ উদযাপন কৰি থকা আমি দেখা পোৱা গৈছে আৰু এই স্থানটো ইমানেই এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু এই স্থানটো চৰকাৰে বৰ্তমান পৰ্যন্ত যি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব লাগে সেই ক্ষেত্ৰত চৰকাৰে এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কাৰ্বি আংলং কাউন্সিলেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আমি বৰ্তমান এই স্থানত উপস্থিত আছোঁ আমাৰ লগত বিভিন্ন স্থানৰ পৰা অহা পৰ্যটক আছে আমি তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম তেখেতসকলে এই স্থানত আহি কেনেধৰণে উদযাপন কৰিলে আৰু তেওঁলোকে এই স্থানৰ বিষয়ে কি ক'ব আমি কিছু কথা আমি জানিব বিচাৰিম আৰু তেখেতসকলৰ পৰা আমি কিছু মন্তব্য ল'ব বিচাৰিম আপুনি জনাওকচোন এই স্থানত আপুনি আজি উপস্থিত হৈ কেনেধৰণৰ অনুভৱ কৰিছে আৰু এই স্থানৰ বিষয়ে কিছু কথা জনাওক হয় মই প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছাসমূহ দৰ্শকলৈ নৱবৰ্ষৰ শুভেচ্ছা আছিলোঁ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা আছিলোঁ ইতিমধ্যে আপুনি ক'লেই যে আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন জেগা আছে তাৰ অন্তৰ্গত চিলনীজানৰ আমাৰ ঘৰৰ পৰা প্ৰায় ওচৰত 6 কিলোমিটাৰ এই যি অৱস্থিত জিলাংছ এক প্ৰাকৃতিক সৌন্দৰ্য অতিকৈ ভৰপূৰ মই ইয়াত এটাই ক'ব বিচাৰোঁ চৰকাৰে ইয়াত অকণমান চকু কাণ দিয়ক আৰু এই জেগাটো যাতে টুৰিষ্ট আহিবৰ বাবে যিখিনি